আমি জাগিৰোডবাসী ৰাইজে আজি আমি আমাৰ মৰমৰ হিয়া আমঠু আমাৰ জুবিন গাৰ্গদেৱৰ শেষৰখন বোলছবি আমি সমগ্ৰ জাগিৰোডবাসী ৰাইজে আমাৰ গণেশ টকিজত এই যে ৰৈ ৰৈ বিনালে বোলছবিখন পৰিৱেশিত কৰা হ'ব তাৰ বাবে আমাৰ সমগ্ৰ জাগিৰোডবাসী ৰাইজে বহুত ঠাইত বহুত স্থানত আমি পোষ্টাৰিং কৰিছোঁ, বেনাৰিং কৰিছোঁ। গতিকে আমাৰ জাগিৰোড অঞ্চলৰ ওচৰ পাজৰ যিসকল দৰ্শক আছে তেওঁলোকে আহি যাতে গণেশ টকিজত চিনেমাখন উপভোগ কৰিবলৈ আহে তাৰ বাবে আমাৰ তৰফৰ পৰা আহ্বান জনাইছোঁ। নমস্কাৰ, আমি জাগিৰোড জুবিন ফেন ক্লাব আৰু আমাৰ সকলো দল সংগঠন আৰু সাধাৰণ ৰাইজ বহুতখিনি আছে। লগতে আমাৰ জাগিৰোডৰ সংবাদ মাধ্যমো এই ফিল্মখন মানে আমাৰ জাগিৰোডত চলাৰ কাৰণে খুব এটা ব্যাপক প্ৰস্তুতি তেওঁলোকেও যথেষ্ট সংখ্যক মানে সঁহাৰি জনাইছে। আৰু এতিয়া আমাৰ এইটো চিনেমা হল বন্ধ হৈ আছিলে, প্ৰায় 6 বছৰ কাল বন্ধ হৈ আছিলে। আমি প্ৰায় 3 বছৰ কাল আমি মালিক পক্ষৰ লগত যোগাযোগ কৰিছোঁ। মালিক পক্ষই সহানুভূতি যথেষ্টখিনি দেখাইছে। একচুৱেলি মানে তেওঁলোকেও কিছু হেৰিৰ কাৰণে যথেষ্ট হলটো যথেষ্ট আওপুৰণি হৈ গৈছে। তেওঁলোকে মানে নতুন ষ্টাইলত নতুন ধৰণৰ এটা ৰূপণ কৰিম বুলি আছিলে। গতিকে সেই উদ্দেশ্যে মানে এতিয়া যিহেতু ৰৈ ৰৈ বিনালে ফিল্মখন আহিয়ে গ'ল, গতিকে আমাৰ অসমীয়া ফিল্ম কেইবাখনো আমি মিছ কৰিছোঁ, জাগিৰোডবাসীয়ে মিছ কৰিছোঁ। ইয়াৰ পৰা মানে আমি মৰিগাঁও গৈ ইমানখিনি মানুহ একেলগে চোৱাটো তাত সম্ভৱ নহয়। গতিকে সেইকাৰণে আমি যিমান চেষ্টা কৰোঁ আমি জাগিৰোডৰ এই চিনেমা হলটো খুলিব লৈছোঁ। আমাৰ ইয়াতে বহুত সকলো জাতি জনগোষ্ঠীৰ লোক আছে, সকলোৱে উপভোগ কৰিবৰ কাৰণে আমি এইটো আজি কেইবা বছৰ ধৰি আমি চেষ্টা চলাই আহিছিলোঁ। আজি এই মালিক পক্ষই মানে এই বস্তুটো সহানুভূতি জনোৱাত আমি খুবেই আনন্দিত হৈছোঁ। আৰু জুবিন দাৰ এই ক্ষেত্ৰত মানে মালিক পক্ষৰ ওচৰত অহা কথা আছিলে। তেওঁ এই হলটো মানে যেনেকেই নহওক মানে চলোৱাৰ কাৰণে তেওঁ মানে বহুতখিনি আগুৱাই আহিছিলে, কিন্তু সময়ৰ অভাৱৰ বাবে তেওঁ মালিক পক্ষৰ ওচৰত আহিব নোৱাৰিলে। তেওঁ যিমান মানে সঁহাৰি লাগে সকলো কৰিম বুলি তেওঁ লাগিয়ে আছিলে। গতিকে আমি মিছন চাইনাৰ সময়তো আমি হলটো আমি বহুতখিনি তেওঁলোকৰ সহানুভূতি অলপ মানে ডাইনামিক ষ্টাইলত আমি অলপ গৈছিলোঁ। তেওঁলোকে খুব ধুনীয়াকৈ জুবিন দা এইটো চিনেমা হলক খুব ধুনীয়াকৈ চলাইছিলে। মিছন চাইনাও চলিলে, কাঞ্চনজংঘাও চলিলে। তাৰ মাজতে অলপ আহুকাল হোৱাৰ কাৰণে হলটো বন্ধ হৈ যাব লগা হ'ল। কিন্তু এতিয়া ৰৈ ৰৈ বিনালে কাৰণে পুনৰ মানে ফিল্মখন দেখাবৰ কাৰণে এটা প্ৰচেষ্টা লোৱা হৈছে। যদিও সাফল্য হৈ গৈ আছে, যদিও প্ৰথম দৰ্শনী আমি নাপালেও আমি তাৰ পিছত সকলো দৰ্শনী পাম বুলি মানে আশা কৰিছোঁ। গতিকে সমূহ ৰাইজ আগুৱাই আহক, যাতে আমাৰ এই গণেশ টকিজৰ যিটো আমাৰ নষ্টালজিক আছে সেই পৰিৱেশটো আকৌ আমি জগাই তোলোঁ। আকৌ আমাৰ সংস্কৃতিৱান চহৰ হিচাপে পৰিগণিত হ'ব লাগে একচুৱেলি জাগিৰোড চহৰ। কাৰণ ইয়াতে অসমত যিমান কেইখন বিখ্যাত কথাছবি হৈছে সেইখন জাগিৰোডত মানে টাচটো আছেই। গতিকে সকলোৱে আগুৱাই আহক। আমাৰ ৰাজেশ ভূঞাই তেওঁ সম্পূৰ্ণ সহানুভূতি আমাক জগাইছে। গতিকে সকলোৱে আহক, অসমীয়া ফিল্ম চাব লাগে। বিশেষকৈ জুবিন দাৰ এইখন যিহেতু অন্তিম ফিল্ম, গতিকে আমি বিশ্বত যিহেতু এটা ৰেকৰ্ড হৈ গৈছে, জুবিন দাক এতিয়া বহুত মানুহে চিনি পাইছে। গতিকে জুবিন দাৰ যিটো মানে তেওঁৰ বিস্তৃতি, সেই বিস্তৃতিটো আমি বিশ্বত পুনৰ এইখন ফিল্মৰ জৰিয়তে জগাই তোলোঁ। নাই, আমি পোষ্টাৰিংখিনি আহি পাইছে। গতিকে আমি পোষ্টাৰখিনি আমি লগোৱাৰ ব্যৱস্থা কৰিছোঁ। আজি এইকেইদিন যিখিনি পাৰোঁ আমি পোষ্টাৰিংখিনি কৰিম। আৰু অকল আমি ফেন ক্লাবে নহয়, সমূহ জাগিৰোডবাসী ৰাইজে মিলি লগাম। গতিকে আপোনালোকৰ সহায়ো অশেষ ধন্যবাদ। আপোনালোকো আহিব আমাৰ এই যাত্ৰাত। আপোনালোকৰ সহানুভূতি বহুতখিনিয়ে পাইছোঁ, তাৰ কাৰণে ধন্যবাদ। গতিকে সমূহ ৰাইজে যাতে এই ফিল্মখন ইয়াতে চাব পায়, গতিকে সকলোকে আগুৱাই মাতিছোঁ। আমি একেলগে যাম, জুবিন দাৰ ৰৈ ৰৈ বিনালে চাম। ধন্যবাদ। জয় জুবিন দা।